বঙাইগাঁৱত CPIMৰ নিৰ্বাচনী প্ৰচাৰ ফণীভূষণ চৌধুৰীৰ দুৰ্গত আঘাত হনাৰ চেষ্টা কৰিছে মনোৰঞ্জন তালুকদাৰে সমষ্টিটোৰ চুকে কোণে মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলিছে সামগ্ৰিকভাৱে পৰিৱেশটো জানিব বিচাৰিব এই মুহূৰ্তত লৈ যাব বিচাৰিম কেনেধৰণে প্ৰচাৰ অভিযান চলিছে এই মুহূৰ্তত লোকসভা সমষ্টিটোৰ সীমান্ত চৌধুৰী আমাৰ সৈতে আছে সীমান্ত চৌধুৰী মই আপোনাৰ কাষলৈ গৈছো পৰিৱেশটো জানিব বিচাৰিছো লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে প্ৰত্যেকটো ৰাজনৈতিক দলে তৎপৰতা বিৰাজ কৰিছে বৰপেটা লোকসভা সমষ্টি সকলোৰে দৃষ্টি নিবদ্ধ আছে দেখিবলৈ পোৱা গৈছে ফণীভূষণ চৌধুৰী যথেষ্ট শক্তিশালী আৰু তাৰ বিপৰীতে মনোৰঞ্জন তালুকদাৰে কোনো কাৰণত পিছ পৰি ৰ'ব বিচৰা নাই এই মুহূৰ্তত পৰিৱেশটো জানিম হয় সংবিধান সব অসম গণ পৰিষদৰ দুৰ্গ বঙাইগাঁও বিধানসভা সমষ্টি আৰু এই মুহূৰ্তত মই য'ত আছো এয়া বড় বজাৰ ফণীভূষণ চৌধুৰীৰ ঘৰৰ পৰা কেৱল 500 মিটাৰ আঁতৰত CPIM এনেধৰণে প্ৰচাৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু প্ৰাৰ্থীগৰাকীয়ে এই বজাৰত নিৰ্বাচনী ভাষণ ৰখা পৰিলক্ষিত হৈছে আৰু এনেধৰণে তেওঁলোকে প্ৰত্যেকখন বজাৰত বঙাইগাঁও বিধানসভা সমষ্টি দেখিবলৈ পোৱা গৈছে আজি কেইবাখনো বজাৰত গৈ চলাব প্ৰাৰ্থীগৰাকীয়ে ভাষণ প্ৰদান কৰি আছে মই তেওঁৰ কাষলৈকে যাবলৈ যত্ন কৰিম এই মুহূৰ্তত পোনপটীয়াকৈ তেওঁৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টি বাসপতিৰ পক্ষৰ পৰা আপোনালোকক আবেদন জনাইছো আজি নিৰ্বাক অগপক আজি বিজেপিৰ নেগুৰত পৰিণত হোৱা অগপক কাৰ বিৰোধিতা কৰিবলৈ সাহস নকৰা অগপক NPS বাতিল কৰা বুলি উদ্যত কঞ্চে ক'ব নোৱাৰা অগপক এইবাৰ যাতে বৰপেটা লোকসভা সমষ্টিৰ জনসাধাৰণে পৰিত্যাগ কৰে সেই আহ্বান ৰাখি পেলাই আপোনালোকক কাশী হাতুৰী তৰাৰ ছবিত ভোট দিবলৈ অনুৰোধ জনালো ধন্যবাদ হয় বিজেপিৰ পৰিকল্পনাটো দৰাচলতে কেনেকুৱা অসম গণ পৰিষদৰ দুৰ্গ বুলি কোৱা হয় বঙাইগাঁও বিধানসভা সমষ্টি আজি বিজেপিয়ে অগপ দলটোকে গিলি পেলাইছে 2001 চনত যেতিয়া প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী তেওঁ যেতিয়া LK আদবানীৰ লগত বিজেপিৰ লগত বুজাবুজি কৰি পেলাই বিজেপিক মাতি আনিলে আমি তেতিয়াই স্পষ্টভাৱে কৈছিলোঁ যে অগপ এটা ভুল পদক্ষেপ লৈছে ৰাজনৈতিক ভুল পদক্ষেপ খাল খান্দি তেওঁলোকে কুম্ভীৰ মাতি আনিছে আৰু তেতিয়াই মই কৈছিলোঁ কোৱাতে তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই মোক কৈছিল যে আমি বিগ ব্ৰাদাৰ আমাৰ 54জন MLA আছে এছেম্বলিত আমি ডিক্টেট কৰিম বিজেপি আমাৰ মতে চলিব লাগিব এই কথা কৈছিল মই তেতিয়াই কৈছিলোঁ এটা দিন আহিব মহন্ত বিজেপিৰ লগত থাকিলে আঞ্চলিক দল গিলি পেলাব এটা দিনত আপোনালোকে সিংগল ডিজিটত আহিব এছেম্বলিত আৰু মই যেটো কথা কৈছিলোঁ 21 চনৰ নিৰ্বাচনত হেতি সত্য প্ৰমাণিত হৈছে অনলি 9 আছে এতিয়া বিজেপি অগপৰ ফণীভূষণ চৌধুৰীয়ে কৈছে দলটোৰ স্বাৰ্থতে তেওঁ প্ৰাৰ্থী হৈছে কিন্তু শেহতীয়াকৈ তেওঁ স্বীকাৰ কৰিছে যে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ হেমন্তৰ ধমকি হৈছে কাৰণ কেণ্ডিডেট দিয়াৰ আগতে তেওঁ যেটো কণ্ডাকট কৰিলে এই ক্ষেত্ৰতো আমাৰ আপত্তি আছে দীৰ্ঘদিন ৰাজনীতি কৰিছে তেওঁ 8বাৰ MLA হৈছে তেওঁ অভিজ্ঞতা যথেষ্ট আছে অভিজ্ঞতাৰে পুষ্ট এটা প্ৰাপ্তবয়স্ক মানুহ বৃদ্ধ অৱস্থালৈকে গৈ আছো তেওঁ গৈছে ময়ো গৈ আছো কিন্তু আমাৰ আবেগ এনেকুৱা হ'ব নালাগে যে আমি কণ্ডা কটা কৰি হুলস্থুল কৰি মই নুঠো মই কোনোবধ্যে নুঠো বহুত কথাই ক'লে যিবিলাক কথা ক'ব নালাগিছিল কণ্ডা কটা কৰিছে তাৰ পিছতো আমি জানিছিলোঁ তেওঁ কেণ্ডিডেট হ'ব মই ডাঠিয়ে কৈছিলোঁ কেণ্ডিডেট হ'ব মই কিয় জানিছিলোঁ যে সব চাবিকাঠিটো হিমন্তৰ হাতত অগপতটো নিজৰ হাতত কোনো ক্ষমতা নাই মইতো স্পষ্টভাৱে কওঁ এতিয়া অগপ দলৰ সভাপতি হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰা আৰু কেশৱ মহন্ত হৈছে ৱৰ্কিং প্ৰেচিডেণ্ট ৱৰ্কিং প্ৰেচিডেণ্টৰ দৰে কাম কৰে প্ৰেচিডেণ্ট হৈছে হিমন্ত বিশ্ব শৰ্মা হেমন্তই যি কয় সেয়ে মানিছে ধমক দিছে কেণ্ডিডেট হৈছে এতিয়া ধমক দিছে প্ৰচাৰত গৈছে এতিয়া দৌৰিব পৰা নাই এটা অসুবিধাত পৰিছে মানুহেটো প্ৰশ্ন কৰিছে আপুনি যাব পাৰ্লামেণ্টত কেলে যাব আপুনি এছেম্বলিতে কথা নকয় পাৰ্লামেণ্টত গৈ কোন ভাষাত কথা ক'ব কি ক'ব তেওঁ কৈছে নাই মই সুভাষৰ দোকানতে বহিম এতিয়া সুভাষৰ দোকানত বহাৰ কাৰণে পাৰ্লামেণ্টত কেলে যাব লাগে সুভাষৰ দোকানত বহাৰ কাৰণেতো এছেম্বলিত থাকিলেই হয় যোৱাকালি মীৰা বৰঠাকুৰে কৈছে হিমন্ত বিশ্ব শৰ্মা বিজেপি ইয়াক কৰি ধ্বংস কৰি AGP এতিয়া কোনে কি কৈছে মই সেইটোত গুৰুত্ব নিদিওঁ কাৰণ এই হিমন্ত বিশ্ব শৰ্মাই কৈছিলে অগপৰ কাৰ্যালয়টো বিবাহ ভৱন হ'ব এইটো বিবাহ ভৱনত ৰূপান্তৰিত হ'ব আৰু সেইটোৱে সঁচা লাহে লাহে অগপৰ কাৰ্যালয়টো বিবাহ ভৱনত পৰিণত হ'ব এইবাৰ 9জন আছে মই এতিয়াই কৈছোঁ আজি কৈছোঁ 26 চনৰ নিৰ্বাচনত 9জন নাথাকে 2জন বা 1জন থাকিব অগপক কিয় কৰিব তেওঁলোকে একেবাৰে ডিৰেক্টলি বিজেপিত খাব যোৱাৰ পিছত অগপৰ দলটোতো নোহোৱাই হ'ল অগপৰ হাজাৰ হাজাৰ সমৰ্থক যিসকলৰ আবেগ আছে অসমীয়া জাতিৰ প্ৰতি দায়িত্ব আছে জাতীয় আঞ্চলিকতাবাদৰ প্ৰতি তেওঁলোকৰ নিষ্ঠা আছে তেওঁলোকে অগপত থাকি কি হ'ব তেওঁলোকে অগপত নাথাকিব সীমান্ত চৌধুৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এয়া হৈছে মনোৰঞ্জন তালুকদাৰৰ নিৰ্বাচনী প্ৰচাৰ